সহযোগ কৰিছে আইটেক্স ডেছলাৰ ৰিয়েল কসমেটিক ফৰ ৰিয়েল পিপলছ। সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা আউসিৰে প্লাৱন বুকুতে ভেটি দিয়া পোহৰ জোনৰ পৃথিৱী সাক্ষী সামৰি দুচকুতে ত্যাগৰে তাই কাৰ জীয়েক জানা? কাৰ জীয়েক? অলকানন্দা চৌধুৰীৰ। দেৱীহঁতৰ ঘৰলৈ অহা মানুহটো বিনন্দ হয় নে নহয় মই তোক সুধি আছিলো নে নাই? এই কথাটো শুনিলে মানুহজনে কম দুখ পাবনে বাৰু? অনিয়ে বৰ ডাঙৰ কাম এটা কৰিলে দেই। কিন্তু দেউতাকৰ নাম সনাতন শৰ্মা। সনাতন শৰ্মা? তোমাৰ জন আহিলেও খবৰ এটা দিবা, চিনাকি হ'বলৈ আহি যাম। আহিছোঁ। নেক্সট টাইম যদি মই এনেকৈ মেল মাৰি থকা দেখোঁ তোৰ কিন্তু মই মজা বাহিৰ কৰিম, মনত ৰাখিবি। তুমি মোৰ কথাত গুৰুত্ব দিয়া নাই নে তাৰ পৰা কথা উলিয়াব পৰা নাই? মই আপোনাক কিয় গুৰুত্ব নিদিম? আপুনি মোক বিশ্বাস কৰি দায়িত্ব এটা দিছে। আপোনালোকৰ ঘৰখনৰ কাৰণে মই কিবা এটা কৰিব পাৰিলে মোৰো ভাল লাগিব। কিন্তু সি একো ক'ব নোখোজিলে মই কি কৰিম কওক? তুমি তাৰ বন্ধু। মই বুজি পোৱা নাই তোমাক এই সৰু সাধাৰণ কথা এটা সি কিয় কোৱা নাই? নে সি তোমাক বিশ্বাসেই নকৰে? নাই নাই, সি মোক বিশ্বাস কৰে। সি আনক নকোৱা বহু কথাই মোৰ আগত কয়। কিন্তু এই কথাটো মোক কিয় ক'ব খোজা নাই? মই ভাবিছোঁ সি বিয়া বাৰুৰ কথা চিৰিয়াছলি লোৱাই নাই নেকি? দাদাৰ বিয়াৰ কথাটো লৈ পেলাই ঘৰখনত মা আৰু দেউতাৰ মাজত সদায় কথাৰ কটাকটি হৈ থাকে। এজনৰ মতেদি দাদাক বিয়াখন পাতি দিলে ঠিক হৈ যাব, আৰু আন এজনৰ মতেদি দাদাক বিয়াখন পাতি দিলেই ঘৰখনলৈ এটা অশান্তি চপাই অনাহে হ'ব। গতিকে মই দাদাৰ মনোভাৱটো জানিবলৈ বিচাৰিছোঁ, যাতে মা আৰু দেউতাক এটা উচিত সমাধান দিব পাৰোঁ। মই সকলো বুজোঁ। মই তাৰ মনৰ ভাৱ বুজিবলৈ বাৰে বাৰে চেষ্টা কৰিছোঁ। কিন্তু এই কথাটো উলিয়ালেই সি এনেকুৱা একা বেকাকৈ কথাবোৰ কয়, মই বুজিব নোৱাৰোঁ তাৰ মনৰ মাজত কি সোমাই আছে। বৰ বেয়া কথা হ'ল নহয়। মই সুধিব পৰা হ'লে নিজেই সুধিলোহেঁতেন। সুধিবও নোৱাৰা হ'লো নহয়, আৰু মই সুধিলেওতো তেওঁ একো নক'ব। মই বাৰু আকৌ চেষ্টা কৰি চাম। যদি কেনেবাকৈ কথাটো উলিয়াব পাৰোঁ মই আপোনাক লগে লগে জনাই দিম। অ'কে, তুমি ট্ৰাই কৰা। মই ভাবোঁ বন্ধুৰ পৰা মানুহে বেছি দিন কথা লুকুৱাই ৰাখিব নোৱাৰে, আৰু দাদায়ো নিশ্চয় তোমাক নোকোৱাকৈ নাথাকে। হয়, মই পূৰা মাত্ৰাই চেষ্টা কৰিম। হ'ব, তুমি এতিয়া যোৱা। হ'ব দাদা। এনিশা, মা। মা, বেবী এইফালে আহাচোন। আহিছো ৰবা। কোৱা মা। বহাচোন। মাজনী, মা, তোমাৰ যে ফ্ৰেণ্ড এজন আছিল তেওঁৰ নামটো কি আছিলে? অনিকেত শৰ্মা। অনিকেত শৰ্মা, বঢ়িয়া নাম। কি কৰি আছে সি? এতিয়ালৈকে একো কৰা নাই, কিন্তু খুব সোনকালে চাকৰি এটা হোৱাৰ আশা আছে। ভেৰি গুড।
কিন্তু মা তুমি এইবিলাক কথা কিয় সুধি আছা তোমাৰ ফ্ৰেণ্ডৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ তুমি কিবা বেয়া পাইছা নেকি নাই কিন্তু আচ্ছা তুমি তাৰ ঘৰলৈ কেতিয়াবা গৈছা নেকি মানে তাৰ বায়েকৰ বিয়াত গৈছিলোঁ তাৰ মানে সিহঁতৰ ঘৰৰ মানুহখিনি তুমি চিনি পোৱা পাওঁ গুড ময়ো তাৰ লগত চিনাকি হ'ব লাগিব কিন্তু তুমি অনিৰ লগত চিনাকি হ'বা মা অঁ মই চিনাকি হ'লে তোমাৰ কিবা প্ৰব্লেম হ'ব নেকি নাই নাই একো প্ৰব্লেম নাই অ'কে মই তাৰ লগত চিনাকি হ'ম অতি সোনকালে মা মা দেউতা ইমান দেৰি হোৱা নাই দে ই সোনকালে আহি পোৱা হ'লে ভাল আছিল অ'। তেওঁলোকে বাট চাই আছে নহয় ইমান লৰালৰি কিয় কৰিব লাগে হা আৰু কথা এটা সুধিলে তই ঘপকৈ কৈ দিব নোৱাৰি নহয় দীপাখৰি কৈ দিব তেওঁলোক ভালকৈ বুজাই ক'বলৈ কাৰোবাক বুজোৱা নুবুজোৱাৰ কথা নহয় অ' আমিও জানো সাজু হ'ব নালাগিব সি যদি কাইলৈকে যাম বুলি ভাবে তেতিয়াহ'লে আমাৰ কিমান কাম আছে ভাবি চাচোন কাম আছে হা আমাৰ আকৌ কিহৰ কাম আছে আমি কাইলৈ ছোৱালী চাবলৈহে যাম কালিয়েতো বিয়া নাপাতে নহয় তোৰ লগত এইবিলাক কথা পাতি লাভ নাই তই একো বুজি নাপাৱ জানো বিয়া পাতিলে কাম থাকে বুলি জানো কিন্তু ছোৱালী চাবলৈ যাওঁতে কিবা কাম থাকে মই কিন্তু নেজানো দেই তই সেইবোৰ জানিব নালাগে দে প্ৰলয়ক ফোন এটা কৰচোন আহিলি মই তোক ফোন কৰাৰ কথা কৈছিলোহে দেৰি কৰিলি যে আন দিনাতকৈ অলপ সোনকালে আহিছোঁ নেকি হয় নেকি অথনিৰে পৰা তই আহিবি আহিবি বুলি বাট চাই আছো যে সেইকাৰণে দেৰি হোৱা যেন লাগিছে চাগে কিহৰ বাবে মোৰ কাৰণে ৰৈ আছো কিবা দৰকাৰী কথা আছে 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 বহুত দৰকাৰী কথা আছে এই তই মনে মনে থাকচোন তই আগতে হাত মুখকেইটা ধুই লগেচোন পিছত কথা পাতিম নালাগে কি আছে এতিয়াই কওঁ কৈ দে শুভ কামত দেৰি কৰিব নাপায় এই ৰচোন তই হেৰি নহয় আমি কেতিয়া যাব পাৰিম তেওঁলোকে সুধিছিল তোৰ আকৌ ছুটি টুটিৰ কথা আছে নহয় তই কি ক মোৰ একো নাই তই যেতিয়াই যাওঁ বুলি ভাব অ মা তেতিয়াহ'লে আমি কাইলৈ যাম বুলি কৈ দে হেৰা শুনাচোন কৈ থাকক এই দেৱীৰ ফোনটো আনি দিয়াচোন ফোন এটা কৰোঁ আকৌ কালৈ ফোন কৰিবৰ হ'ল এই বিনন্দকে ফোন এটা কৰিম বুলি ভাবিছিলোঁ কালি ফোনটো অলপ পাছতে কৰি আছোঁ বুলি কৈ ফোনটো কাটি দিলে আজি এতিয়ালৈকে ফোনটো কৰা নাই কিবা সমস্যাই হৈছে নেকি তাৰ সেয়ে মই ফোন এটা কৰিম বুলি ভাবিছোঁ ইমান ঘনাই ঘনাই ফোন কৰি থাকিলে বেয়া নাপাব নেকি কিবা কামততো ব্যস্ত হৈ থাকিব পাৰে নিজে ফোন কৰিম বুলি কৈছে যেতিয়া কৰিব নহয় নিজে মই ফোন কৰিলে কি হ'ব বেয়া পাব ঘনাই ঘনাই ফোন কৰি থকাৰ কাৰণে তুমিও যে আৰু কথা যে ভাবা নহয় হেৰা সি কোন হয় বুলি কি কৈছা কিবা কম বুলি কৈ একো নোকোৱা কিয় কি একো নাই যদি একো ক'বলগীয়াই নাই তেনেহ'লে কিয় কৈছিলা কিবা ক'বলগা আছে বুলি তোমাৰ শুনা মই এতিয়ালৈকে ঘৰ গৈ পোৱা নাই বাট আই কেন টক টু ইউ কোৱাচোন কি কথা ইমানো জোৰ কৰি থাকিব নোৱাৰোঁ দেই ঠিক আছে তোমাৰ ইচ্ছা যেতিয়া ক'বলৈ মন যায় ক'ব আৰু হ'ব ৰাখিছোঁ দিয়া বাই নাজানো কিবা কম বুলি কৈ একোৱেই নক'লে কিবা কথা আছিল কথাটো চাগে ভাল নহয় হা তই শুনিলে দুখ পাবি বুলি ভাবিলে সেইকাৰণে কম বুলি নক'লে কি নহয় মানে মই কথাটো ভাবিছোঁহে তাই কথাটো কম বুলি কিয় নক'লে মানে এতিয়া আৰু এটা নতুন টেনশ্যন সদায় সদায় আৰু কিমান টেনশ্যন ল'ম কোনোমতে মনটো ভাল লাগিছিলহে এই আকৌ এটা টেনশ্যন আহি পৰিল নে তোৰ মানে টেনশ্যনটো অলপ বেছি কিছুমান কথা অলপ সহজভাৱে ল'বলৈ চেষ্টা কৰচোন তাইতো কিবা এটা কম বুলি ভাবিছে হয়তো কিবা চিন্তা কৰি নক'লে বা এনেকুৱাও হ'ব পাৰে যে কথাটো ইমান ইম্পৰ্টেণ্ট নহয় সেই কথাটোকে লৈ তই ইমান টেনশ্যন খাব লাগেনে কিয় তই দেখোন কৈছিলি কম বুলি কথাটো যদি নকয় তেনেহ'লে নিশ্চয় এইটো ভাল কথা নহ'ব মই কথাটো ভাবিছোঁহে বেয়া বুলি ষ্টাম্প মাৰি কথাটো কোৱা নাই নহয় তহঁতে মানে সকলোৱে কি মোক কনফিউজ কৰিম বুলি আহিছ নেকি
একো কনফিউজ হোৱাৰ দৰকাৰ নাই কৰিবলৈ বহুত কাম বাকী আছে আজি গোটেইকেইটা অফিচত এপাক মাৰিব লাগিব আৰু নতুন কিবা খবৰ আছে নেকি তাকো চাব লাগিব বুজিলি এতিয়া ৰৈ থাকিব নালাগে ঘৰলৈ গৈ ইণ্টাৰভিউ দিবলৈ সাজু হ'ব লাগে ফোনটোতো ৰিচিভ কৰিব পাৰে ভাল বেয়াৰ খবৰ এটা ফোন কৰি সুধিব পাৰে আগৰ সেই কেইদিন কিমান ফোন আহিছিল তোমাৰ মনত আছে মই দেৱীৰ মাকলৈ ফোন কৰিছিলোঁ অঁ কাইলৈ তোৰ ছোৱালী চাবলৈ যোৱাৰ কথাটো শুনি তেখেতে বৰ ভাল পাইছে তেখেতৰো যাবলৈ মন আছিল তই চাগে মাহঁতৰ কথাটো ক'লি ন মানে সি দেখোন ফোনটো ৰিচিভহে কৰা নাই কি হৈছে তাৰ আমনি পাইছে চাগে বন্ধু হলেও বাৰে বাৰে ফোন কৰি থাকিলে আমনি নাপাব জানো কিন্তু মই বাৰে বাৰে কিয় ফোন কৰি থাকিব লগা হৈছে সেই কথাটো সি কিয় চিন্তা কৰা নাই মই বুজি পাইছো আপোনাক খবৰটো সোনকালে লাগে কিন্তু এইবিলাক তেনেকৈ ঘপহকৈ কৈ দিব পৰা কথা নহয় নহয় তেওঁলোককোতো ভাবিবলৈ সময় দিব লাগিব ছোৱালী পছন্দ হৈছে বুলি ইয়াতে কৈ গৈছিল তাৰপিছত ইমান ভাবিবলগীয়া কথা আৰু কি হ'ব পাৰে ঠিক আছে বাৰু সিহঁতে যদি ভাবি চিন্তি কথাটো কম বুলি ভাবিছে তাত মোৰ ক'বলগীয়া একো নাই ফোনটোতো ৰিচিভ কৰিব পাৰে ভাল বেয়াৰ খবৰ এটা ফোন কৰি সুধিব পাৰে আগৰ সেই কেইদিন কিমান ফোন আহিছিল তোমাৰ মনত আছে এতিয়া তাৰ ইমানেই কাম হ'ল সি এটা ফোন কৰি কথা এষাৰ পাতিব নোৱাৰে তেওঁৰ বা কি সমস্যা হৈছে আমি ইয়াত থাকি কেনেকৈ গম পাম জানো ইমান দিনেতো কোনো সমস্যা নাই এতিয়া আকৌ কি সমস্যা বোলাত কৰিব ৰ'ব ফোন ইমান অধৈৰ্য নহ'বচোন অধৈৰ্য মানুহৰ জীৱনত উন্নতি নহয় বুলি আনক বুজোৱা মানুহজন নিজে অধৈৰ্য হ'লে ভাল দেখি জানো হয় দিয়া মই কি জানি বেছিকৈ অধৈৰ্য হৈছো কাৰণে এই লোৱা ফোনটো তাইক দি দিয়াগৈ মোলৈ ফোন আহিলে মোক দিব ক'বা এনেও দিব সেইটো আৰু ক'ব লাগিছেনে অঁ চাহ খাব নেকি দিবা নেকি দিয়া কাম নোহোৱা মানুহ যেতিয়া চাহ তাহ খায়ে সময়বিলাক পাৰ কৰিব লাগিব ৰ'ব আনি আছো প্ৰলয় শুনচোন কি গাড়ীখনৰ কথা কি কৰিলি কথা পাতিলি নে নাই পতা নাই এতিয়ালৈকে পাত আকৌ সোনকালে নহ'লে অসুবিধা হ'ব নহয় পাতিম ৰ মই দেৱীৰ মাকলৈ ফোন কৰিছিলোঁ অঁ কাইলৈ তোৰ ছোৱালী চাবলৈ যোৱাৰ কথাটো শুনি তেখেতে বৰ ভাল পাইছে তেখেতৰো যাবলৈ মন আছিল কিবা বোলে অসুবিধা সেইকাৰণেই নাযায় মোবাইলটোত আকৌ কি ওলাইছে মই যিটো কিবা এটা কৈ আছো তই শুনিছনে নাই অঁ শুনি আছো কৈ থাক না ক'লোৱে দেখোন গাড়ীখনৰ খবৰ এটা ল সোনকালে ল'ম ৰ নালাগে এতিয়াই ল মই থাকোঁতেই ল নহ'লে তই পাহৰি যাবি হাত কৰি আছো নহয় মায়ে বাৰু কি ভাবি আছে তেওঁ ভাল ভাবিয়ে অনিকেতো জানিব বিচাৰিছেনে তুমি একো নোকোৱা যে দেউতা মায়ে কি ভাবি কি কয় ইমান সহজে বুজিব পাৰি জানো তেওঁক মই গোটেই জীৱনটোৱেই নুবুজিলো তাৰ মানে ৰবা তুমি ইমান ভয় খোৱাৰ প্ৰয়োজন নাই মায়ে হয়তো ভাল ভাবিয়ে তাৰ কথা জানিব বিচাৰিব পাৰে
মইতো সঁচাকৈ কনফিউজ দেউতা মায়ে যে তাৰ কথা সুধিছে মই সেইটো কথা তাক কোৱাই নাই কি জানিবা সি ভয়ে খায় নহয় মাজনী মই ভাবোঁ তোমালোকে কথাবিলাক ক্লিয়াৰকৈ পতাই ভাল দেউতা অঁ কাৰণ কেতিয়াবা প্ৰব্লেম হ'লে তোমালোকৰ মাজত ভুল বুজাবুজি হ'ব তুমি ঠিকেই কৈছা মইতো সেইটো কথা ভাবিয়ে চোৱা নাছিলোঁ তোমাৰ দৰে দেউতাক এজন থকাৰ পাছত আচলতে মই ভয় খোৱাৰ কোনো যুক্তিয়েই নাই তোমাৰ দৰে দেউতাকবোৰ ল'ৰা ছোৱালীৰ কাৰণে এটা সাহস আৰু এনেকুৱা এজন দেউতাকৰ তই কিবা ভাবি আছ নেকি যদি কিবা ভাবি আছ তেনেহ'লে মই পিছত আহিম নাই একো ভাবি থকা নাই ক তই চাগে মাহঁতৰ কথাটো ক'লি ন মানে এনিশাৰ কথাটো মাক কৈছোঁ দেউতাক এতিয়ালৈকে কোৱা নাই মানে মায়ে ক'বলৈ মানা কৰিছে মোৰ বোধেৰে বিষয়টো ইমান চিন্তা কৰিবলগীয়া নহয় প্ৰথমতেতো এনেকুৱা প্ৰব্লেম হ'বই ধনী ঘৰৰ ছোৱালী ক'তনো আমাৰ দৰে ঘৰ এখনৰ লগত বিয়া দিয়াৰ কথা ভাবিব কিন্তু মই এতিয়া যি বুজিছোঁ শেষত চাগে চব ঠিক হৈ যাব তেওঁ চাগে মানি যাব তেওঁ মানি ল'লেই নহ'ব নহয় আমাৰ ঘৰখনেও মানি ল'ব লাগিব কিন্তু তেখেতে মোক লগ কৰিব কিয় বিচাৰিছে সেইবোৰ নাজানো কিন্তু সন্ধিয়া একজেক্টলি 5:30 তেওঁৰ অফিচত আপোনাক লগ কৰিব কৈছে মনত ৰাখিব একজেক্টলি 5:30 তই যদি ভাবিছ যে তোৰ বিয়াৰ কথা শুনি তাই আউলি বালি হৈ গৈছে তেনেহ'লে ভুল ভাবিছ তেওঁ মানি ল'লেই নহ'ব নহয় আমাৰ ঘৰখনেও মানি ল'ব লাগিব যিগৰাকী মানুহে আমাৰ ঘৰলৈ আহি আমাক ইমান বেয়াকৈ কৈ গৈছে সেইগৰাকী মানুহৰ ঘৰৰ লগত দেউতাই যে সম্পৰ্ক গঢ়ি তুলিব মোৰ বিশ্বাস নহয় অনি তই দেউতাক বুজাব নোৱাৰিবিনে তই বুজালে নিশ্চয় দেউতাই গোটেই কথাখিনি বুজি পাব আৰু দেউতাটো এটা কথাত লাগি থকা মানুহ নহয় নহয় সময়ত কি হয় দেখা যাব ৰ এতিয়া আৰু এইবিলাক কথা ভাবি নাথাকোঁ গম পাইছোঁ সেইকাৰণে মোৰ কথাতকৈ তোৰ কথাখিনি বেছি ইম্পৰ্টেণ্ট হৈ আছে তথাপিও মই অলপমান ফ্ৰী হৈ থাকিব বিচাৰিছোঁ সেইকাৰণেহে কথাখিনি কৈছোঁ মোৰ কথা মানে কি কৈছ মোৰ বিয়াৰ কথা অঁ তোৰ জানো বিয়াখনক লৈ চিন্তা হৈ থকা নাই আৰু ইয়াৰ মাজত এইবোৰ কথা পাতিলে তই যে ভাল নাপাবি মই সেইটোও জানো আৰু সেইকাৰণে মই তোক জোৰ নাই কৰাবা মই মাত্ৰ এইটো বিষয় যে চিন্তাৰ বিষয় একেবাৰেই নহয় সেইটোহে বুজাব খুজিছোঁ মই বিয়াৰ চিন্তাত থকা নাই অনি আৰু নিজৰ সুখৰ কাৰণে মই বিয়াত বহিবও বিচৰা নাই মাত্ৰ মোক লৈ ঘৰখনত যি অশান্তি চলি আছে সেইবোৰ দূৰ হওক বুলিহে অশান্তি বুলি কিয় কৈছ যদি ঘৰখনত এজনী ছোৱালী থাকে তাতো বিয়াৰ কথা ভাবাই যাব এতিয়া যদি সেইটোকে এটা অশান্তি আঁতৰোৱাৰ নাম দিয় তেনেহ'লে হ'ব দে তই বিয়া হ'বই নালাগে বিয়া হ'বই নালাগে এইটো তই অন্তৰৰ পৰা কোৱা কথা নহয় অনি মোৰ কথাত অভিমান কৰি কোৱা এটা কথা এইটো কথা ভালকৈ বুজি পাওঁ কাৰণেই আজি মই বিয়াত বহিবলৈ বাধ্য হৈছোঁ চা বা তই এই মুহূৰ্তত যিয়ে নাভাব তই এটা সময় দেখিবি তই অকল ভুল কথাকে ভাবি আছিলি মানে মই তোক এইটো ক'ব খুজিছোঁ তই আজি বাধ্যত পৰি বিয়া হ'ম বুলি ভবা মানুহজনে এদিন দেখিবি তোৰ সংসাৰখনক লৈ তই কিমান কনচিয়াছ হৈ পৰিছ আমাৰ কাৰণে সময়ৰ অভাৱ হৈ গৈছে তোক মই কেনেকৈ বুজাওঁ অনি কি বিচাৰি আজি মই কি পাবলৈ গৈ আছোঁ কি ভাবি আছ চা মইতো একেবাৰে সঁচাটোৱে কৈছোঁ মোক লৈ টেনশ্যন ল'বলগীয়া একো নাই আৰু তই নিজক লৈও টেনশ্যন লৈ নাথাকিবি সকলো সহজভাৱে ল আৰু আচল খবৰটো অহালৈকে তই নিজকে ৰেডি কৰ মই খবৰ অহাৰ কথা কৈছিলোঁহে চাগে আহিলেই মই চাহ আহি আছোঁ ৰ হা হয় কওকচোন আপুনি মেডামে আপোনাক লগ পাব বিচাৰিছে মেডাম কোন মেডাম আপোনাৰ ফ্ৰেণ্ডৰ মাক অ' হয় নেকি
কিন্তু তেখেতে মোক লগ কৰিব কিয় বিচাৰিছে? সেইবোৰ নাজানো, কিন্তু সন্ধিয়া একজেক্টলি 5:30 তেওঁৰ অফিচত আপোনাক লগ কৰিব কৈছে। মনত ৰাখিব, একজেক্টলি 5:30। যায় নেকি? নবহে? আপোনাক খবৰটো দিব আহিছিলোঁ, খবৰটো দিলোঁ, বাছ আহিছোঁ। Exactly 5:30. হা কি চাই আছ? কাৰোবাৰ ফটো নেকি? চাওঁ। নাই, ফটো নহয়, মেছেজ এটাহে চাই আছোঁ। মেছেজ কোনে দিছে? মইতো কম বুলি ভাবিছিলোঁৱেই। এইটো চাচোন, চা। কোনে দিছে? দেৱী? অঁ, মায়ে কাইলৈ ছোৱালী চাবলৈ যাম বুলি তেহঁতৰ মাকক খবৰ দিছে, সেইকাৰণে দিছে। হয় চাগে, কিন্তু সেই বোলে মেছেজটো লৈ তই চিন্তা কৰিবলৈ কিটো হ'ল? মেছেজটো কিয় দিছে মই বুজি পোৱা নাই। মই ফোন এটা কৰিম বুলি ভাবিছিলোঁ, কিন্তু তই এটা বুদ্ধু দেই। তোৰ বিয়াত তাই উইচ কৰিছে, আৰু সেই কথাটোকে তই মোক কিয় উইচ কৰিছ বুলি যদি ফোন কৰ, তাই কি উত্তৰ দিব কচোন? কথাটো ঠিক সেইটো নহয়। তাই মেছেজটো এনেই দিয়া নাই, কিবা এটা যেন আক্ষেপত দিছে। মোৰ তেনেকুৱা এটা ভাৱ হৈছে। হয় দে, তই তাক বিয়া নকৰাৰ বাবে তাইৰ বিৰাট এটা আক্ষেপ ৰৈ গৈছে, যাৰ বাবে তাই নিজৰ এটা হ'বলগীয়া বিয়াখনে কেঞ্চেল কৰি পেলাব, নতুবা তোৰ বিয়া হোৱা আগতে তাই বিয়া হৈ গুচি যাব। কিনো উল্টা পুল্টা কথা কৈ আছ? মই একো উল্টা পুল্টা কথা কৈ থকা নাই। তই তাইৰ প্ৰতিটো শব্দ অৰ্থ বিচাৰি থকা দেখিলে মোৰ বিৰাট খং উঠি যায়। আৰে বাবা, যাৰ ওচৰত তোৰ মৰমৰ কোনো ভেলুৱে নাই, কিন্তু তাক ইমান ইম্পৰ্টেণ্ট কিয় দি থাক? নহয় মানে মই তোৰ কথাৰো মই একো শুনিবলৈ নাই প্ৰলয়, তই আৰু একো নকবি। আৰে তই নিজে যি ভাব ভাবি থাক, কিন্তু তোৰ লগতে মোক আৰু বলিয়া নকৰিবি। শুন, তই যদি ভাবিছ যে তোৰ বিয়াৰ কথা শুনি তাই আউলি বাউলি হৈ গৈছে, তেনেহ'লে ভুল ভাবিছ। আৰে বন্ধু হিচাপে তোক ভাল দিন এটাত উইচ কৰিছে, আৰে তাতে তই কিছুমান হকে নহকে অৰ্থ কিছুমান বিচাৰি কিয় মোৰ চব মই কিন্তু একো বুজি পোৱা নাই। ধৰ ফ্ৰেণ্ড হিচাপে জাষ্ট উইচ কৰিছে, তাত ভাবিব লগাটো একো কথা নাই। ভাবিব লগা মই এইটো কি কৰিম? কাইলৈ এইটো পিন্ধি ওলাবি। তোৰ চাৰ্টবিলাকৰ ভিতৰত আটাইতকৈ এইটোৱে ভাল লাগিছে। ছোৱালী চাবলৈ যোৱাৰ কথা, যিকোনো চাৰ্ট পিন্ধি গ'লে ভাল নালাগিব নহয়। ল। মায়ে মোক কোৱাৰ আগতেই তাইক কোনোবাই চাবলৈ অহা কথাটো মই কেনেকৈ জানিলোঁ? তোক মই সেইদিনাখনেই ক'ম বুলি ভাবিছিলোঁ। আজি বোলে ছোৱালী চাবলৈ যাব, মাকে অকণমান আগতে ফোন কৰি ক'লে। আজি আমি এটা বৰ ডাঙৰ কামত যাবলৈ ওলাইছোঁ, গম পাইছানে? দেৱী সহযোগ কৰিলে আইটেক্স ডেছলাৰ ৰিয়েল কছমেটিক ফৰ ৰিয়েল পিপলছ